এটা ব্যক্তিগত চেনেলত কংগ্ৰেছৰ এগৰাকী নেতাই পলাকবাৰী সমষ্টিৰ নেতাই আমাৰ পলাকবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ওপৰত কেইটামান বিতৰ্কিত মন্তব্য দিছে। মই তাৰ প্ৰত্যুত্তৰ দিবলৈ আহিছোঁ। অকল ময়ে নহয়, হয়তো মোৰ পিছত আৰু কোনোবাই দিব। আজি প্ৰথম মই ওলাইছোঁ আৰু ইয়াৰ পিছত আৰু কোনোবা ওলাব। মোৰ সেই কংগ্ৰেছৰ নেতাগৰাকীক চিধা চিধিকৈ দুটামান প্ৰশ্নৰ উত্তৰ দিবলগীয়া আছে, সেইকাৰণে মই আহিছোঁ। প্ৰথম কথাটো হৈছে কি, আপুনি নিজকে যে ধোৱা তুলসীৰ পাত সজাইছে, প্ৰথম কথাটো হৈছে কি 2007 চনত আজাৰা থানাৰ অন্তৰ্গত আকচিয়া গাঁৱত AS 25A8829 144/07 ছাগলী চোৰৰ যিটো কাণ্ড, সেই কাণ্ডত অভিযুক্ত হৈ জেল হাজতলৈ যোৱা ব্যক্তিগৰাকী কোন আপুনি জানেনে? নে মই নামটো ক'ম? মই নামটো ক'লে হয়তো আপুনি লাজ পাব, গতিকে মই চিধা চিধিকৈ আপোনাৰ ইয়াতে নামটো নলওঁ। আপুনি বুজি পালে মোৰ কাৰণে যথেষ্ট। আৰু দ্বিতীয় কথা, আপোনালোকৰ দলতে যেতিয়া এগৰাকী বিধায়ক আছিল ইয়াত, সেই প্ৰাক্তন বিধায়কগৰাকী নাৰী কেলেংকাৰীৰ লগত জড়িত, সেই কথাটো আপুনি জানেনে? নাজানে হয়তো। আৰু তৃতীয় এটা প্ৰশ্ন মই আপোনাক কৰোঁ, আপুনি যে এতিয়া গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষ পদত অধিষ্ঠিত হৈ আছে, মই দুয়োগৰাকীক এটা প্ৰশ্ন কৰিব খোজোঁ যে গুৱাহাটী মহকুমা বজাৰ সমিতি যিহেতুকে উলুবাৰীস্থিত অসম কৃষি বিপণন পৰিষদৰ কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰণ হয়, কিহৰ ভিত্তিত গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধ্যক্ষৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো আপুনি সেই জেগাত বহি আছে এতিয়াও? আৰু মই জিলা আয়ুক্তগৰাকীকো এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ আজি আপোনালোকৰ চেনেলটোৰ জৰিয়তে। তৃতীয় প্ৰশ্নটো হ'ল, আপুনি যে আমাৰ সন্মানীয় বিধায়কগৰাকীৰ কথা ক'লে, হেমাংগ ঠাকুৰীয়াৰ কথা ক'লে, তেওঁৰ ওপৰত বিতৰ্কিত মন্তব্য দিলে আপুনি। প্ৰথম কথা, হেমাংগ ঠাকুৰীয়া প্ৰথমবাৰ বিধায়ক হোৱাৰ পিছত এয়া তেখেতৰ ৪ৰ্থ বছৰ চলি আছে। এই 4টা বছৰত পলাকবাৰী সমষ্টিত IIM আহিল, পলাকবাৰী সমষ্টিত আয়ুৰ্বেদ কলেজ হ'ল, পলাকবাৰী সমষ্টিত শুৱালকুছি পলাকবাৰী দলং হ'ল, আৰুতো বিভিন্ন ধৰণৰ উন্নতিমূলক কাম হেমাংগ ঠাকুৰীয়াৰ দিনত পলাকবাৰী সমষ্টিত হৈয়ে আছে আৰু আগন্তুক দিনত হ'ব। মই কেইটামান সাধাৰণ উদাহৰণহে দিলোঁ, গতিকে মোৰ ক'বলগীয়া বিশেষ নাই। হেমাংগ ঠাকুৰীয়া পলাকবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক, তেখেতে পলাকবাৰী সমষ্টিৰ ৰাইজৰ কাৰণে যথেষ্ট কৰি আছে, আগন্তুক দিনত আৰু কৰিব। হেমাংগ ঠাকুৰীয়া এগৰাকী বাঘ, গতিকে বাঘক আপুনি বেছিকৈ কাণ খোজাবলৈ নাযাব, কাৰণ যদি বাঘে কামুৰিব ধৰে নহয় আপোনাক, য'তে ত'তে কামোৰ পৰিব, আপুনি দৌৰি তত নাপাব। গতিকে এনেকুৱা ধৰণৰ তুলুঙা মন্তব্যৰ পৰা আপুনি বিৰত থাকক। এই আপোনালোকৰ চেনেলৰ জৰিয়তে মই তেখেতক আজি অনুৰোধ জনালোঁ। মোৰ বিশেষ ক'বলগীয়া নাই, এইখিনি কৈ মই যিহেতু বিধায়কগৰাকী তেখেতে নাম প্ৰকাশ কৰিছে, আপুনি তেখেতৰ নাম প্ৰকাশ কৰিব? নহয়, ছাগলী চোৰ বুলি কোৱা কথাটো কোৱাৰ পিছত তেখেতৰ নামটো ল'বলগীয়া দৰকাৰেই নাই। সমস্ত ৰাইজে জানে ছাগলী চোৰ বুলি কোন পৰিচিত। গতিকে মই ছাগলী চোৰ বুলি কোৱাৰ পিছত আৰু মোৰ বেলেগ ক'বলগীয়া নাথাকে। গতিকে আপোনালোকে বুজিয়ে পাইছে মই কাৰ কথা কৈছোঁ, আৰু তেখেতেও বুজি পাইছে। আৰু হয়তো আপোনালোকৰ চেনেলত এই মোৰ বাইকটো বজাৰ পিছত তেখেতেও গম পাব মই কাৰ কথা কৈছোঁ। গতিকে মই ছাগলী চোৰৰ কথা কৈছোঁ। গতিকে ছাগলী চোৰে নিশ্চয় মোৰ এই বক্তব্যখিনি শুনি তেখেতে হয়তো ভৱিষ্যত দিনত অলপমান নিজকে সংযত কৰিবলৈ চেষ্টা কৰিব বুলি মই আশা ৰাখিলোঁ। প্ৰাক্তন ছাগলী চোৰ বুলি কয়? প্ৰাক্তন ছাগলী চোৰ, বেলেগ ক'বলগীয়া নাই। গতিকে হ'ব, এইখিনিতে ক'লোঁ। ধন্যবাদ।